নমস্কাৰ, মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। যিহেতু আপোনালোকে গম পাইছে এই টপিকটোৱে হ'ল পিতৃপক্ষৰ বিষয় আৰু এইবাৰ 7 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 21 ছেপ্টেম্বৰলৈকে থাকিব 2025ত। যিসকলৰ ডেষ্টিনি নম্বৰ 6 তেওঁলোকে কেনেকুৱা ধৰণৰ বস্তু দান দিব পিতৃপক্ষৰ টাইমত। চ' তেওঁলোকে দান কৰিব পাৰে হয়তো কাপোৰ নহবা চেনি বা গুড় মিচিৰি এনেকুৱা ধৰণৰ মিঠা বস্তু বা বগা মিঠাইও যদি দান দিয়ে অতি উত্তম। লগতে আপোনালোকে এটা কাম কৰিব পাৰে, সৰু সৰু ছোৱালী সৰু বাচ্চা মানে 10 বছৰৰ তলৰ বাচ্চাবোৰক যদি আপোনালোকে চকলেটো খুৱায় সেইখিনিও বহুত যথেষ্ট হৈ যায়। যেতিয়া দান দিব মনত ৰাখিব আপোনাৰ এনচেষ্টাৰ্ছৰ কথা ভাবি পেলাই দিব, আপোনাৰ পিতৃপুৰুষৰ কথা ভাবি পেলাই দিব। তেতিয়াহ'লে চাব আপোনালোকৰ মনটোও ভাল লাগিব, তেওঁলোকেও খুব ভাল পাব। গা ধোৱা পানীত কি মিক্স কৰিব পাৰে, কেঁচা গাখীৰ, গোলাপ জল আৰু চেনি মিক্স কৰি পেলাই গা ধুব পাৰে। আপোনালোকৰ অৰাটো আৰু বেছি ক্লিনছ কৰিব, আপোনালোকৰ অৰাটো আৰু বেছি এনহেঞ্চ হ'ব। যিমান পাৰে পজিটিভ থাকিব, যিমান পাৰে পজিটিভ কথা মানুহক ক'ব। চাব আপোনালোকৰ এনভাইৰনমেণ্টটো, আপোনালোকৰ যোনটো অৰা এটা থাকে সেই অৰাটো আৰু বেছি এনহেঞ্চ হ'ব। পিতৃপক্ষৰ টাইমত এনেকুৱা ধৰণৰ ৰেমেডিজ কৰিলে আমি ইজিলি আমাৰ কিছুমান প্ৰব্লেমছ আমি ইজিলি ফেচ কৰিব পাৰোঁ আৰু সেই প্ৰব্লেমছৰ আমাৰ চলিউশ্যনছ পোৱা যায়। চ' আপুনি এদিন কৰক বা দুদিন কৰক, বা দানৰ ক্ষেত্ৰত কৈছোঁ, যিমান দিন আপোনালোকে দান কৰিব পাৰে সিমান দিনে দান কৰক। তাতে কোনো বাউণ্ডেৰিজ নাই, কোনো ধৰণৰ বেৰিয়াৰ্ছ নাই।